সন্তুলি বহৰী যিটো পাৰঘাট এই পাৰঘাটটো স্বাধীনতাৰ পিছৰ পৰা বিপদসংকুলভাৱে বক সন্তুলি চমৰীয়া গড়াইমাৰীকে আদি কৰি এই অঞ্চলৰ ৰাইজে যাতায়াত কৰিবলগীয়া হৈছে। অসম চৰকাৰে বিভিন্ন সময়ত উন্নয়নমূলক কাম কৰিবলৈ দেখা পাইছোঁ আৰু ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ব্ৰহ্মপুত্ৰ নদীৰ মাজত কেইবাখনো দলং নিৰ্মাণৰ এটা বাতৰি প্ৰকাশ পাইছে। আমি এই চেগতে ক'ব বিচাৰিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় এই যিটো সন্তুলি বহৰী পাৰঘাটৰ যিটো জ্বলন্ত সমস্যা এই সমস্যাটো সমাধানৰ কাৰণে আমি অসম মিয়া পৰিষদে বিগত সময়তো কেইবাবাৰো আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ, দাবী উত্থাপন কৰিছোঁ। বিভাগীয় কৰ্তৃপক্ষক আমি দাবী উত্থাপন কৰি আহিছোঁ। এইবুলিও আমি দাবী উত্থাপন কৰিব বিচাৰিছোঁ যে সন্তুলি বহৰী পাৰঘাটৰ যিটো নদী ব্ৰহ্মপুত্ৰৰ মাজত এখন RCC দলং নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কাৰণ ইয়াত বৰপেটা সংযোগী আৰু কামৰূপৰ যিটো চুমৰীয়া ফালে এখন সত্ৰ আছে, বহৰীতো সত্ৰ আছে, কেইবাখনো মানে হাজাৰ হাজাৰ শিক্ষানুষ্ঠান প্ৰতিষ্ঠান যিটো ব্যৱসায় বাণিজ্যৰ ঘাটি বুলি ক'ব লাগিব এইফালে বহৰী আৰু এই সন্তুলি বক অঞ্চলৰ। গতিকে এই ব্যৱসায় বাণিজ্য প্ৰতিষ্ঠাৰ ক্ষেত্ৰত দেশখন আগুৱাই যোৱাৰ ক্ষেত্ৰত অঞ্চলখন আগুৱাই যোৱাৰ ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰত আগুৱাই যোৱাৰ ক্ষেত্ৰত এই যাতায়াত ব্যৱস্থাটো অতি জৰুৰী। গতিকে এই সন্তুলি বহৰী পাৰঘাটৰ যিটো নাৱেৰে টুলুঙা নাৱেৰে বা এই বুটবুডি নাৱেৰে পাৰ হ'বলগীয়া কেতিয়াবা এই মানুহ মৃত্যু মুখত পৰিবলগীয়া হয়। কেইবাবাৰো অসমত মানে এই বুটবুডি নাও এক্সিডেণ্ট হৈ দুৰ্ঘটনাগ্ৰস্ত হৈ মানুহ মৃত্যুমুখত পৰিবলগীয়া হৈছে। গতিকে বহৰীতো এনেকুৱা ঘটনা ইতিমধ্যে কেইবাবাৰো হৈ গৈছে। গতিকে আমি অসমীয়া পৰিষদে আৰু ৰাইজৰ তৰফৰ পৰা আমি তীব্ৰভাৱে বা বিশেষভাৱে আমি অসম চৰকাৰক দাবী উত্থাপন কৰিব বিচাৰিছোঁ যে ব্ৰহ্মপুত্ৰ আৰু মাজত এই সন্তুলি বহৰী যিটো বৰপেটা কামৰূপ বক সংযোগী ইফালে মেঘালয় এইটো এটা বহল ভিত্তিত এটা যাতায়াতৰ ঘাটি হ'ব ব্যৱস্থা উন্নত হ'ব। গতিকে এইখন দলঙত যিটো মাননীয় মুখ্যমন্ত্ৰী এটা দক্ষশীল মুখ্যমন্ত্ৰী বুলি আমি ক'ব লাগিব। গতিকে আমি এই দক্ষশীল মুখ্যমন্ত্ৰীয়ে তেতিয়াই ক'ম যেতিয়া মানে উন্নয়নমূলক কামবিলাক কৰি যাব আৰু এই উন্নয়নমূলক কামৰ ভিতৰত এই সন্তুলি বহৰী পাৰঘাটটো বিশেষভাৱে লক্ষণীয় হৈ পৰিছে যাতায়াতৰ ক্ষেত্ৰত। গতিকে আমি মাননীয় মুখ্যমন্ত্ৰীকো এই আগন্তুক এই বিধানসভাত এই ক্ষেত্ৰত এটা বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব বুলি বা আশ্বাস দিব বুলি আমি দাবী উত্থাপন কৰিছোঁ। লগতে আমাৰ যিজনী আমাৰ বিধায়িকা নন্দিতা বাইদেউ আমি বিগত সময়ত দাবী উত্থাপন কৰা দেখিবলৈ পাইছোঁ। ইফালে চেঙা বিধানসভা সমষ্টিৰ মানুহে আশ্ৰাফুল ডাঙৰীয়াক আমি এই আজিৰ এই আপোনালোকৰ সংবাদৰ জৰিয়তে সাংবাদ সেৱকৰ জৰিয়তে আমি ক'ব বিচাৰিছোঁ যে আশ্ৰাফুল ডাঙৰীয়া এইবাৰ এই বিধানসভাত এই কথাটা উত্থাপন কৰিব বুলি আমি ৰাইজৰ পৰা তীব্ৰভাৱে দাবী উত্থাপন কৰিছোঁ। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।